যোৱা 20 বছৰে এইটো এটা সমস্যা হিচাপে চিহ্নিত হৈছে। কংগ্ৰেছ চৰকাৰ 10টা বছৰ গ'ল আৰু বিজেপি চৰকাৰেও 10টা বছৰ সম্পূৰ্ণ কৰিব হ'ল, কিন্তু পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ যিসকল ঠিকাভিত্তিক কৰ্মচাৰী এইসকলৰ চাকৰি নিয়মীয়াকৰণ নহ'ল। তেওঁলোকক কামত ঠিকেই লগায়, কিন্তু তেওঁলোকক যে চৰকাৰী নীতি নিয়ম মতে যিখিনি তেওঁলোকক বেতন দিব লাগে, আন কৰ্মচাৰীয়ে যেনেধৰণৰ সা সুবিধা চৰকাৰীভাৱে লাভ কৰে, তেওঁলোকৰ বছৰি ইনক্ৰিমেণ্ট যেনেধৰণে তেওঁলোকে লাভ কৰে, এইসকল কৰ্মচাৰীয়ে সম পৰিমাণৰ একে পৰিমাণৰ কাম কৰিব লাগে, কিন্তু নিৰ্বাচনৰ সময়ত তেওঁলোকৰ কাম অতি গুৰুতৰ হয়, অতি বেছি হয়। পঞ্চায়ত গ্ৰামোন্নয়নৰ গোটেই উন্নতি কামবিলাক তেওঁলোকে কৰিব লাগে, ৰুৰেল ডেভেলপমেণ্টৰ, কিন্তু তেওঁলোকক চৰকাৰে যিখিনি সুবিধা প্ৰদান কৰিব লাগে, এইসকল কৰ্মচাৰী নহ'লে আজিৰ তাৰিখত পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগটোৱে অচল হ'ব। গতিকে তেনেস্থলত এনে কৰ্মচাৰীৰ কথা যোৱা 20 বছৰে চিন্তা কৰা নাই। বিজেপিৰ 10 বছৰ চৰকাৰ শেষ হ'ব হৈছে, আনহাতে কংগ্ৰেছৰ 10 বছৰ গ'ল। আজিৰ তাৰিখলৈকে কোনো ধৰণৰ তেওঁলোকৰ এই দাবীটো, তেওঁলোকৰ যিবিলাক দাবী আছে, চাৰিদবীয়া দাবী আছে, দাবীকেইটা কিন্তু মনা নাই। ক'ব কি? ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকলৈ। আৰু আমি আপোনালোকৰ জৰিয়তে চৰকাৰ তথা বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি অৱগত কৰিব বিচাৰিছোঁ। আমি প্ৰায় আমাৰ 17 পৰা 20 বছৰ আমাৰ চাকৰি জীৱনকাল আমাৰ অতিবাহিত কৰিছোঁ। আমাৰ কিছু লোক অৱসৰ আৰু 2-3 বছৰ বাকী আছে, আৰু কিছু আমাৰ মৃত্যুমুখতো পৰিছে। গতিকে আমাৰ এই আজি 20 বছৰ চাকৰিকাল কৰাৰ পিছতো আমাৰ যি ন্যূনতম পাৰিতোষিক আমাক প্ৰদান কৰিছে বিভাগীয় কৰ্তৃপক্ষই, আমাৰ পৰিয়াল পোহপাল দিব তথা মা দেউতাক চোৱা চিতা কৰিবৰ কাৰণে, ল'ৰা ছোৱালী আমাৰ পোহপাল দিবৰ কাৰণে আমাৰ অসমৰ্থ হৈছোঁ। আৰু আমি যোৱা 11 তাৰিখৰ পৰা গণতান্ত্ৰিকভাৱে কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। আৰু জৰিয়তে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ যি গ্ৰাছৰুট লেভেলত আমি কাম কৰি আছোঁ, ফিল্ড লেভেলত আমি কাম কৰি আছোঁ। আমি তাত কাম কৰি থাকোঁতে যিমানখিনি আমাৰ ৰাইজৰ অসুবিধা হৈছে, যিখিনি দুখীয়া ৰাইজলৈ চৰকাৰে আঁচনি ঘোষণা কৰে, অৰুণোদয় হওক, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ হওক, MGNREGA হওক, ৰেচন কাৰ্ড হওক বা ইলেকশ্যন ডিউটি, এনেকুৱা ধৰণৰ যিমানখিনি গভৰ্ণমেণ্টে ঘোষণা কৰা যিখিনি কাম, আমি সকলো পঞ্চায়ত তথা গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে আমি কাম কৰি আছোঁ। কিন্তু আমাৰ আজি 20 বছৰে আমি চৰকাৰক কাকুতি মিনতি কৰাৰ পিছতো আমাৰ ফলপ্ৰসূ হোৱা নাই। আমি আমাৰ সন্মানীয় দক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিব বিচাৰিছোঁ যে তেখেতৰ যি আমি সাপ্তাহিক যোৰা, যি সপ্তাহে সপ্তাহে কেবিনেট হৈ থাকে, সেই কেবিনেটলৈ আমি পঞ্চায়ত তথা গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰীসকলে বধিৰ আগ্ৰহে বাট চাই থাকোঁ, কিবা এটা ফল আহিব, যেনেকৈ SSA, NISM বা অন্যান্য কণ্টেক্সুৱেল আপোনাৰ ফল একো অহা নাই। আপোনাৰ ওচৰলৈ আহিছোঁ, 20 বছৰ আন্দোলন কৰিছে, দাবীটো 20 বছৰ উত্থাপন কৰিছে। আপোনালোক নহ'লে একো কামেই নহয়, ডেভেলপমেণ্টটো জিৰ' হৈ যাব। আপোনালোক নহ'লে পঞ্চায়তৰ কোনো ধৰণৰ ৰুৰেল ডেভেলপমেণ্ট নহ'ব। গতিকে আপোনালোকৰ কথাটো গুৰুত্ব দিব নাই চৰকাৰখনে? আমি আশাবাদী চৰকাৰে শেষত আমাৰ এই সমস্যাটো সমাধান কৰিব। আমি চৰকাৰৰ লগত আজি 20 বছৰে ধৰি যিমান চেষ্টা কৰিলোঁ, যদি আমি ইয়াৰ পৰা কাগজ চিৰাই দিলোঁহেঁতেন, হয়তো গুৱাহাটী পাই গ'লোহেঁতেন। আমি সিমানখিনি কৰিছোঁ, বহুতবাৰ আমি প্ৰতিবাদ। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।